হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অস্তিত্বহীন অসমৰ আইন শৃংখলা 25টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে স্থাপন কৰিব পাৰিছে তে কৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় আছে বুলি আমাৰ মনে নধৰে সৰ্বত্ৰে দাবী মাথো এটাই পদত্যাগ কৰক গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কি অদক্ষ অকমান্য মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব লৈ আছে আৰু তেওঁ ভালকে অসমৰ মানুহৰ নিৰাপত্তা তেওঁ নিশ্চিত কৰিব পৰা নাই গতিকে মই পদত্যাগ কৰিছো বুলি পদত্যাগ কৰিব লাগে সাংঘাতিক কালি ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে ক্ষমতাত থকাৰ অধিকাৰ একেবাৰে নাই সেই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে দল সংগঠন বিৰোধীৰ সকিয়নি পৰেশ বৰুৱাৰ সৈতে লিলিমাই বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক অনুৰোধ কৰিম মুখ্যমন্ত্ৰী ভাইটি এই যে দাদা ভাইটি এইবিলাক লিলিমাই বন্ধ কৰক আপুনি আৰু খুৰধাৰ সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনতা নহয় পৰিয়ালক নিৰাপত্তা দিয়াতে সফল মুখ্যমন্ত্ৰী অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা যেটো মুখ্যমন্ত্ৰীয়ে সদায় দাবী কৰি আহিছে যে ইয়াত আইন শৃংখলা ভাল হৈছে বিকাশ হৈছে অসমৰ উগ্ৰপন্থা দমন হৈছে এইবোৰ কথা অৰ্থহীন কৰি পেলালে তেওঁ নিজৰ পৰিয়ালৰ তেওঁ পত্নী ল'ৰা ছোৱালী এওঁলোকৰ আৰু তেওঁ কেইজনমান ব্যৱসায়ী কেৱল তেওঁলোকৰ নিৰাপত্তাত তেওঁ নিৰাপত্তা বাহিনী নিয়োগ কৰিছে বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকালত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ ঘোষিত সংগঠনে বোমা স্থাপনক লৈ সোচ্চাৰ হৈ উঠিছে বিৰোধী আৰু অন্যান্য দল সংগঠন আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি 25টাকৈ স্থানত আলফাৰ বোমা স্থাপনৰ ঘটনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ 100% বিফলতা আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ক'লে আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ 100% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল কাৰণ 25টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে স্থাপন কৰিব পাৰিছে তে কৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় আছে বুলি আমাৰ মনে নধৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনৰ বিপদ হ'ব একেই সমালোচনা অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰো স্বাধীনতা দিৱসত দেশজুৰি কঠোৰ নিৰাপত্তা প্ৰদান কৰাৰ মাজতে ৰাজ্যৰ 25টাকৈ স্থানত কেনেকৈ আলফাই বোমা সংস্থাপন কৰিবলৈ পালে বুলি প্ৰশ্ন তুলি লুৰিণজ্যোতি গগৈৰ দাবী গৃহ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে গতিকে যোৱাকালি এনেকৈ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বোমা এনেকৈ সংস্থাপন কৰাটো বা সংস্থাপিত কৰিবলৈ সুযোগ পোৱাটোৱে চৰকাৰখনৰ প্ৰশাসনহীনতা আৰু প্ৰশাসনৰ যিটো একেবাৰে ফুপুলা স্বৰূপ সেইটো প্ৰমাণ হৈছে আৰু আমি মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাইজক ক'ব লাগে যে তেওঁ এগৰাকী অদক্ষ অকমান্য মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব লৈ আছে আৰু তেওঁ ভালকে অসমৰ মানুহৰ নিৰাপত্তা তেওঁ নিশ্চিত কৰিব পৰা নাই গতিকে মই পদত্যাগ কৰিছো বুলি পদত্যাগ কৰিব লাগে আলফাৰ বোমা সংস্থাপনক লৈ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰো মুখ্যমন্ত্ৰীৰ পত্নীয়ে এস্কৰ্ট লৈ ঘূৰা বুলি দাবী কৰি অজিত ভূঞাই কয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি অসমৰ পৰা উগ্ৰপন্থী সমস্যা নোহোৱা হ'ল তেন্তে একেদিনাই আলফাই কেনেকৈ 25টা স্থানত বোমা স্থাপন কৰিলে ৰাজ্যক নিৰাপত্তা দিয়াৰ সলনি পৰিয়ালক নিৰাপত্তা দিয়াতে সফল হৈছে মুখ্যমন্ত্ৰী অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা যেটো মুখ্যমন্ত্ৰীয়ে সদায় দাবী কৰি আহিছে যে ইয়াত আইন শৃংখলা ভাল হৈছে বিকাশ হৈছে অসমৰ উগ্ৰপন্থা দমন হৈছে এইবোৰ কথা অৰ্থহীন কৰি পেলালে 15 আগষ্টত আলফাৰ যেটো ভূমিকায় সেইকাৰণে মই দুখৰ মুখত চূণ দিয়া বুলি কৈছো আৰু এতিয়া আমি যদি চাওঁ দেখিম যে হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ পৰিয়ালৰ তেওঁ পত্নী ল'ৰা ছোৱালী এওঁলোকৰ আৰু তেওঁ কেইজনমান ব্যৱসায়ী কেৱল তেওঁলোকৰ নিৰাপত্তাত তেওঁ নিৰাপত্তা বাহিনী নিয়োগ কৰিছে আপোনালোকে জানে মই সবিশেষ নকওঁ যে সাংসদসকলক বিধায়কসকলৰ
নিৰাপত্তাবোৰ তেওঁ এটা সময়ত লৈ গুচি গৈছিল। এই কথালৈ মই বাৰু আজি সবিশেষ যাব খোজা নাই, কিন্তু এইবোৰৰ পৰা নিৰাপত্তা বাহিনী আঁতৰাই তেওঁৰ পৰিয়াল, তেওঁৰ পত্নীয়ে কিহৰ কাৰণে পাইলট কাৰ আৰু এস্কৰ্ট গাড়ী লৈ ঘূৰিব পাৰে তাৰ জবাব অসমৰ মানুহক লাগে। এইটো অৱস্থা। গতিকে মই ভাবোঁ যে এই সাংঘাতিক কালিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে ক্ষমতাত থকাৰ অধিকাৰ একেবাৰেই নাই। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সম্পৰ্কৰ কথাৰে কঠোৰ সমালোচনা কৰিছে APWৰ সভাপতি অভিজিৎ শৰ্মাই। আলফাৰ বোমা স্থাপনক গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা আখ্যাৰে অভিজিৎ শৰ্মাৰ শ্লেঘসুলভ আহ্বান মুখ্যমন্ত্ৰীলৈ। পৰেশ বৰুৱাৰ লগত ভাই ককাইৰ মিতিৰালি বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম, পৰেশ বৰুৱাক অনুৰোধ কৰিম, মুখ্যমন্ত্ৰী ভাইটি, এই যে দাদা ভাইটি এইবিলাক লিলিমাই বন্ধ কৰক আপুনি আৰু চিৰিয়াছলি লওক। এইটো এটা থ্ৰেট টু দ্য নেশ্যন, চিৰিয়াছলি ল'ব লাগিব এই কথাটো। আৰু যোনে পৰেশ বৰুৱাক জানে, ভালকৈ জানে যে পৰেশ বৰুৱাই যদি মুখত হাঁহি পেলাই কিবা এটা কৈছে তে গম পাব তেওঁ পিছফালে বেলেগ কিবা অংক কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আপোনাৰ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ভাইটি, CM ভাইটি, এই লিলিমাই বন্ধ কৰক। ষ্ট্ৰিক্টলি কঠোৰভাৱে আলফাৰ এই ঘৃণনীয় কাৰ্যক দমন কৰক। যদি আজি বোমকেইটা ফুটিলে কি হ'লে অৱস্থা? আৰু য'ত য'ত বোম স্থাপন কৰা হৈছে তাৰে আৰক্ষীক সোধপোছ কৰি ব্যৱস্থা ল'ব লাগে। SP কেইজনক মাতি পেলাই ব্যৱস্থা সুধিব লাগে কিয় এইটো হ'বলৈ পালে। যদি সঁচাই বোম স্থাপন কৰিছে আৰু যদি পৰেশ দাদা আৰু মুখ্যমন্ত্ৰী ভাইটি টাইপ কিবা যদি চলি পেলাই ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই। ইফালে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল বিধায়ক অখিল গগৈয়েও। সেইকাৰণে আজি 15 আগষ্টৰ সময়, যি সময়ত ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা অৱলম্বন কৰা হয়, যি সময়ত পুলিচ, CRPF, অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে, আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে, আটাইতকৈ বেছি চেক কৰে, জনতাক চেক কৰে, সেই সময়ত অসমত 25টা ঠাইত 25টা বোমাৰ উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ কোন বুলি কোনো বস্তু নাই। অসমত অস্তিত্বহীন হৈ পৰিছে চৰকাৰ। BJP চৰকাৰখন কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে। হিমন্ত বিশ্ব শৰ্মাই দেশৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি সংবিধান লৈ তেওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিম বুলি শপত খাইছিলে, সেই শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে। উল্লেখ্য যে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজ্যত উগ্ৰপন্থী সমস্যা নোহোৱা বুলি দাবী কৰি আহিছে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েও বিভিন্ন সময়ত একেই দাবী কৰি আহিছে। তেনে ক্ষেত্ৰত অসমত স্বাধীনতা দিৱসৰ দিনটোত সংঘটিত এই ঘটনাৰ পাছত বিৰোধীয়ে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীয়ে কিদৰে দিয়ে সেয়া হ'ব লক্ষণীয়।